নাম শ্ৰী অজয় ৰজক। মই ৰঙাপাৰাৰ বাসিন্দা। যোৱাকালি নিশা 12টাৰ পৰা 1টা বজাৰ ভিতৰত চোৰে তলা ভাঙি আমাৰ দোকানৰ লেপটপ, মোবাইল আৰু নগদ ধন আছিলে কেইবাখনো এইবিলাক লৈ গৈছে। 6খনমান মোবাইল লৈ গৈছে, আমাৰ কাম কৰা লেপটপ এইবোৰ লৈ গৈছে। আৰু ইয়াৰে ওচৰতে আমাৰ আৰু এখন ফাৰ্মাচী আছিলে, তাৰ পৰা CC কেমেৰা এইবিলাক ভাঙি দিছে। CC কেমেৰাৰ নগদ ধন আছিলে। ইউকো বেংকৰ CSP আছিলে, তাৰ পৰা কেছ নিছে কৈছে মালিকজনে। আৰু তাৰ ওচৰত 2খন হোটেল আছিলে, এই হোটেলখনো ভাঙি কিনে নগদ ধন কিছুমান লৈ গৈছে বুলি জনোৱা গৈছে। ইতিমধ্যে আমি ৰঙাপাৰা আৰক্ষী থানাত এজাহাৰ দি আহিছোঁ আৰু আমি আশা কৰিছোঁ যে আৰক্ষীয়ে আমাৰ কিবা সহায় কৰে আৰু সোনকালে কিবা সমাধান ওলায়। মোৰটো মাৰক গাঁৱত আছে গাঁৱতে আছে 3 দিন হ'লেই খুলিলে আৰু ফাৰ্মাচীটো ৰাতি হ'ল চলো